নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 10 তাৰিখে ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংকত সোমাব 3,000 টকা অৰুণোদয় আঁচনি 3.0 জৰিয়তে। কিন্তু এই টকা কোনসকল মহিলাই লাভ কৰিব, লগতে কি কৰিলে লাভ কৰিব, লগতে 10 তাৰিখে দিব নে নাই, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে অহা 10 তাৰিখে ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংকত সোমাব 3,000 টকা। আপডেটটো চাই লওক বন্ধুসকল। ইয়াতে চাওক 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ দিন। প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি 3.0 জৰিয়তে মহিলাসকলৰ বেংকত সোমাইছিল 1,250 টকাকৈ, আৰু যোৱা কেইদিনমান আগতে অৰ্থাৎ 9,000 টকা অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলৰ বেংক একাউণ্টত প্ৰেৰণ কৰিছিলে চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ সময়ত ৰাজ্যবাসীক প্ৰতিশ্ৰুতি দিছিলে যে মহিলাসকলক অৰুণোদয় আঁচনি 3.0 জৰিয়তে 3,000 টকা দিয়াৰ কথা উল্লেখ কৰিছিলে, কিছুমানত 2,000 টকা দিয়াৰ কথা উল্লেখ কৰিছে। কিন্তু যোৱা 4 তাৰিখে নিৰ্বাচন হোৱাৰ পিছত এতিয়ালৈকে চৰকাৰ গঠন হোৱা নাই, যাৰ বাবে এই টকাটো কিমান টকালৈকে বৃদ্ধি কৰে, অৰ্থাৎ 1,250 টকাৰ পৰা 3,000 টকাৰ ভিতৰত বৃদ্ধি কৰিব পাৰে। যিমান টকালৈ বৃদ্ধি কৰে চৰকাৰে লগালগ অৱগত কৰিব বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব, আৰু যেতিয়াই ঘোষণা কৰে কিমান টকালৈ বৃদ্ধি কৰিব লগালগ মই এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে বন্ধুসকল, অহা 10 তাৰিখে আপোনালোকে এই টকাটো পাব নে নাপায় চাওক। এতিয়ালৈকে অফিচিয়েলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনো ধৰণৰ ঘোষণা কৰা নাই যে অহা 10 তাৰিখে অৰুণোদয় আঁচনিৰ জৰিয়তে টকাটো লাভ কৰিব। হয়তো এই 10 তাৰিখৰ পিছত হয়তো পৰৱৰ্তী সময়ত আপোনালোকে লাভ কৰিব পাৰে, যিহেতু চৰকাৰ গঠন এতিয়ালৈকে হোৱা নাই, আৰু চৰকাৰ গঠন হোৱাৰ পিছতে এই টকাটো কেই তাৰিখে দিব আপোনালোকে সঠিকভাৱে গম পাব। লগতে যিসকল প্ৰকৃত হিতাধিকাৰী আছে তেওঁলোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, কাৰণ অৰুণোদয় আঁচনিৰ টকাটো ইতিমধ্যে নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিলে যে এই টকাটো বৃদ্ধি কৰিম বুলি। গতিকে বন্ধুসকল, আপোনালোকে যদি অৰুণোদয় আঁচনি এজনী হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত সুখবৰ, কাৰণ ইতিমধ্যে অসমৰ নিৰ্বাচনত বিজেপি জয়লাভ কৰিছে, আৰু তাৰ পিছতে চৰকাৰ গঠন হোৱাৰ লগালগ অৰুণোদয় আঁচনিৰ 1,250 টকাৰ পৰিৱৰ্তে এই টকাটো বৃদ্ধি কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ঘোষণা কৰিছিলে। গতিকে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। যদি আপুনি এগৰাকী অৰুণোদয় আঁচনি হওক বা বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন বা শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰী হয়, তেনেহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ। অহা 10 তাৰিখে যদি এই টকাটো নিদিয়ে, এই টকাটো হয়তো পৰৱৰ্তী সময়ত দিব, আৰু যেতিয়াই দিয়ে লগালগ অফিচিয়েলি ডেট ঘোষণা কৰিব, আৰু ডেট ঘোষণা কৰাৰ লগালগ মই এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে চেনেলৰ লগত জড়িত হৈ থাকিব আৰু সবিশেষ আপডেটসমূহ পাই থাকিব। লগতে যদি অৰুণোদয় আঁচনি 3.0 লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলত নতুনকৈ আহিছে চেনেল ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো ৰাজ্যবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।